শুনি বেয়া পাব, কাৰো ওচৰত বিক্ৰী নোহোৱা এজন সাংবাদিক আৰু নিজৰ সততা, নিজৰ দায়বদ্ধতা নাপাহৰা এজন সাংবাদিক। গতিকে তেখেতকো আমি দেখিছোঁ আৰু বহু সাংবাদিককো দেখিছোঁ ৰাতিটোৰ ভিতৰতে আলাউদ্দিনৰ চাকি বুলি কয় যে ক'ত পাইছে নাজানো, তেওঁলোকে ডাঙৰ ডাঙৰ অট্টালিকা সাজি ডাঙৰ ডাঙৰ গাড়ী লৈ তেওঁলোকে কিন্তু আজিৰ তাৰিখত ধৰ্ণাঢ্য ব্যক্তি লখিমপুৰত বা অসমৰ। গতিকে এই যে সৎ আৰু নিষ্ঠাৰে উৰেটো জীৱন সমাজৰ বাবে, জাতিটোৰ বাবে, সমাজখন সংস্কাৰ কৰিবৰ বাবে দায়বদ্ধতাৰে, পৰিপক্কতাৰে যে সাংবাদিকতাৰ এই বৃত্তিটোৰ লগত জড়িত হৈ আছে, এইসকলক কিন্তু সেইসকল সাংবাদিকে, সুবিধাবাদী সাংবাদিকে প্ৰতিনিয়ত বদনামী কৰি আহিছে। তেওঁলোকৰ সাংবাদিকতাৰ পবিত্ৰ চোলাটোত কলা দাগ লগাই আহিছে। গতিকে মই ভাবোঁ জাফাৰ দৰে এটা অতি অসমত সংবাদ প্ৰতিষ্ঠা, সাংবাদিকসকলৰ এটা লেখত ল'বলগীয়া এটা সংগঠন, এই সংগঠনটোৱে কিন্তু কৰিবলগীয়া বহুত আছে। আজিৰ তাৰিখত মোৰ হাতত এটা মোবাইল আছে মানে মই সাংবাদিক। ব্লেকমেইলিং, হয়তো ইয়াত থকাসকলৰ কথা কোৱা নাই, আমি যিবোৰ দেখিছোঁ, আজি এটা নিউজ কৰাৰ পিছত অভিযোগকাৰীজনলৈ ফোন আহে যে কি কৰিম, নিউজটো বজাই দিম নে? তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰা যিসকল ব্যক্তি, সেইসকলক কিন্তু আমি চিনাক্ত কৰিব লাগিব। আৰু এইটো চিনাক্ত কৰাৰ দায়িত্ব মই ভাবোঁ জাফাৰ দৰে, আমাৰ কুঞ্জদাৰ দৰে বলিষ্ঠ সাংবাদিক, আপোচবিহীন সাংবাদিক থকা এটা সংগঠন, মই ভাবোঁ তেওঁলোকৰ পৰা এই যাত্ৰা আৰম্ভ হ'ব। মই বিশেষ নকওঁ, পৰিপক্কতাৰে যে সাংবাদিকতাৰ এই বৃত্তিটোৰ লগত জড়িত হৈ আছে, এইসকলক কিন্তু সেইসকল সাংবাদিকে, সুবিধাবাদী সাংবাদিকে প্ৰতিনিয়ত বদনামী কৰি আহিছে। তেওঁলোকৰ সাংবাদিকতাৰ পবিত্ৰ চোলাটোত কলা দাগ লগাই আহিছে। গতিকে মই ভাবোঁ জাফাৰ দৰে এটা অতি অসমত সংবাদ প্ৰতিষ্ঠা, সাংবাদিকসকলৰ এটা লেখত ল'বলগীয়া এটা সংগঠন, এই সংগঠনটোৱে কিন্তু কৰিবলগীয়া বহুত আছে। আজিৰ তাৰিখত মোৰ হাতত এটা মোবাইল আছে মানে মই সাংবাদিক। ব্লেকমেইলিং, হয়তো ইয়াত থকাসকলৰ কথা কোৱা নাই, আমি যিবোৰ দেখিছোঁ, আজি এটা নিউজ কৰাৰ পিছত অভিযোগকাৰীজনলৈ ফোন আহে যে কি কৰিম, নিউজটো বজাই দিম নে? তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰা যিসকল ব্যক্তি, সেইসকলক কিন্তু আমি চিনাক্ত কৰিব লাগিব। আৰু এইটো চিনাক্ত কৰাৰ দায়িত্ব মই ভাবোঁ জাফাৰ দৰে, আমাৰ কুঞ্জদাৰ দৰে বলিষ্ঠ সাংবাদিক, আপোচবিহীন সাংবাদিক থকা এটা সংগঠন, মই ভাবোঁ তেওঁলোকৰ পৰা এই যাত্ৰা আৰম্ভ হ'ব। মই বিশেষ নকওঁ।